হেল্ল' নমস্কাৰ, মই নীলোৎপল শইকীয়া পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু গম পাইছে SSC GD ফিজিকেল আৰম্ভ হোৱাৰ পৰাই আজিৰ তাৰিখলৈকে মই আপডেটসমূহ দিয়ে আছোঁ, দি থাকিবই বিচাৰোঁ। শেষ হ'ব আমাৰ 12 ছেপ্টেম্বৰ আৰু ছোৱালীৰ ইণ্টাৰভিউ খুব সোনকালে আৰম্ভ হ'ব, মানে বেছি দিন নহয় ছোৱালীৰ ইণ্টাৰভিউ, 4 দিনমান হ'ব। নেক্সট এটা ভিডিঅ'ত ছোৱালীৰ আপডেট আনিম, ফুল এক্সপ্লেইন কৰিম ছোৱালী কেনেকুৱা ক'ত কি হ'ব নহ'ব, ছোৱালীৰ ওপৰত A to Z আপডেট আনিম। কিন্তু আজি এই ভিডিঅ'টো যদি আপোনালোকে চাই আছে, যদি টাইটেল বা আপোনালোকে মোৰ আজি ভইচটো যদি ইংলিছত শুনিছে, প্লিজ আপোনালোকে অডিঅ'টো আপোনালোকে ভইচটো চেঞ্জ কৰি ল'ব। স্ক্ৰীনত দেখি আছে কিছুমান অপশ্যন, আপোনালোকে সেই অপশ্যনসমূহ ক্লিক কৰি ছেটিংছত গৈ পেলাই ভইচটো চেঞ্জ কৰি আছামিজ কৰি ল'ব। মানে আজিকালি ভিডিঅ'বোৰ আপলোড কৰিলে নিজে নিজে ইংলিছ হৈ যায়। কিছুমানে কয় তই ইংলিছত আপলোড কৰিছ, ইমানে ইংলিছ জাননে, বুজাব নোৱাৰিম। কিন্তু আমি অসমীয়াতে কওঁ, অসমীয়াতে চববিলাক দি আছোঁ, অট'মেটিকেলি নিজে নিজে ইংলিছ হৈ আছে, ইংলিছ হৈ যায়। গতিকে আপোনালোকে ভিডিঅ'টো চাওঁতে স্ক্ৰীনত কিছুমান অপশ্যন দেখিব, তাত আপোনালোকে ভাষাটো চিলেক্ট কৰি অসমীয়া কৰি ল'ব। এতিয়া মেইন কথাটো হ'ল SSC GD আপডেট, যিহেতু মই A to Z দিয়ে আছোঁ, সেই দিনাখনৰ পৰা আজিৰ তাৰিখলৈকে আপডেটসমূহ ঠিক প্ৰায় একেই ছেইম বুলি ক'লেও ভুল নহ'ব। আজিৰ তাৰিখতো চুকভিৰ 3 নম্বৰ 2 নম্বৰ কোনোবা এটা গ্ৰুপত 91টা ফেইল হৈছে বুলি গম পাইছোঁ। বাকী 200, 300, 400, 250 তেনেকৈ চুকভিৰে হওক বা আমাৰ 9 মাইলতে হওক কেণ্ডিডেট দিছে। কিন্তু 9 মাইলত এতিয়ালৈকে 400 কেণ্ডিডেট দিয়া নাই, 300 দিছে, 250 দিছে, 200 দিছে, 150 দিছে। সেইটো হিচাপত 9 মাইলত আমাৰ কেণ্ডিডেটবোৰ দিছে এটা এটা গ্ৰুপত, আৰু বাকী চুকভিত 300, 400, 250 তেনেকুৱা পৰ্যন্ত গ্ৰুপত কেণ্ডিডেটবোৰ দি আছে। কিন্তু পাছ কৰিছে, পাছ নকৰা নহয়, মানে যাৰ টাইমিং পূৰা ধুনীয়াকৈ মিলি আছে তেওঁলোকে ফুল কনফিডেঞ্চত গৈছে, পাছ কৰিছে। মানে যাৰ টাইম একেবাৰে মিলা নাছিল, বাকী নতুন কেণ্ডিডেট বহুত গৈছে। এতিয়া কাটঅফটো ইমান গুচি গ'ল, 40 কাটঅফ গুচি গ'ল। 40 কাটঅফ গুচি যাওঁতে নতুন কিছুমানৰ মানে চাকৰি হ'বই বুলি মানে নাম আহিছে, মানে গৈছে ৰানিং কৰিবলৈ, একো প্ৰেক্টিচ নাই, জাষ্ট তেওঁলোকে গৈছে ইণ্টাৰভিউ এটা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ল'ব। সেই কেণ্ডিডেটখিনি ফেইল কৰিছে, মানে বুজিয়ে পোৱা নাই, ৰানিঙৰ একো আভাও পোৱাই নাই। গতিকে তেনেস্থলত ফেইল কৰিছে বহুত। আৰু যিখিনি ফেইল কৰিছে মানে কম মাৰ্ক পোৱা কেণ্ডিডেটে প্ৰায় ফেইল কৰিছে। গতিকে ফেইল কৰাখিনিক লৈ ইমান মানে এক্সপ্লেইন কৰিব পৰা নাযাব। তেওঁলোকে ফেইল কৰিছে, এনেও হয়তো তেওঁলোকৰ মেৰিটত নামটো নাহিবগৈ, সকলোৱে নহয়, মানে কিছুমান যেনে তেনে নামটো আহিছে, তেওঁলোক ফেইল কৰিছে। কিন্তু পাছ যিমান কৰিছে ফেইলো সিমানেই কৰিছে, কথাসমূহ তেনেকুৱাই। কিন্তু এতিয়া এটা পোষ্টত যিহেতু আমি 8জন বুলি যদি ক'বলৈ যাওঁ, 8জনটো নহয়, 6জন মান হ'ব এটা পোষ্টত। অসমত জানে এইবাৰ পোষ্ট আছে 5678টা, এটা পোষ্টত 6জন মানকৈ পৰিছে, কিন্তু 6জন যোৱাই নাই, 4জন মানকৈহে গৈছে এটা পোষ্টত এতিয়া ফিজিকেল দিবলৈ। আৰু 1500কৈ মাতিছে, 1500 হোৱাই নাই, কোনোবা এটা দিনত 800, 900, 1000, 1100 তেনেকৈ হৈছে। আৰু তাৰে ভিতৰত 400 ফেইল, 600 পাছ, বোলে 300 পাছ, 200 ফেইল, তেনেকুৱা হৈছে। কিন্তু পাছ আৰু ফেইল সেইটোৱে চলি আছে। ইয়াৰ আগত যেনেকৈ চলি আছিল আজিও ঠিক তেনেকুৱাই, প্ৰচেছসমূহ একেই, টাইমো একেই, ডকুমেণ্টছো একেই, ছেইম চাই আছে, আৰু ফেইলৰ সংখ্যাৰো একেই, সকলোবিলাক মুঠতে একেই চলি আছে। গতিকে এইটোক লৈ ইমান চিন্তা কৰিবলগীয়া একো বিষয় নহয়। গতিকে আহি থকা দিনত যাৰ যিমান য'ত ফিজিকেল পৰিছে, যিকেইটা ডেটত পৰিছে, সকলোৱে ফিজিকেল ভাল হওক, সেইটোৱে কামনা কৰিছোঁ, যাতে তোমালোকে ফিজিকেলটো ভাল কৰা। 5 কিলোমিটাৰ 24 মিনিটত সোমাব লাগে, আৰু 1600 মিটাৰ 8.5 মিনিটত সোমাব লাগে। ছোৱালীৰ টাইম শেষলৈ আছে, ছেপ্টেম্বৰ শেষলৈ। ছোৱালীৰ ওপৰতে এটা ফুল এক্সপ্লেইন কৰি মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। কিন্তু SSC GDৰ পৰা লগাতাৰ যদি আপডেট দিবলৈ যাওঁ, আপডেটসমূহ এনেকুৱাই হৈ থাকিব, কোনোবা ফেইল কৰিব, কোনোবা পাছ কৰিব, আৰু ডকুমেণ্টছখিনি নৰ্মেল চাইছে, একেই ছেইম আপডেটবোৰ এনেকুৱাই হৈ আছে। গতিকে আজি তাৰিখটো ইমান হ'ল বুলি আজি যে কিবা স্পেচিয়েল কিবা আপডেট আছে তেনেকুৱা নহয়, কাৰণ 5 কিলোমিটাৰ 24 মিনিট, 200 দিয়ে, 250 দিয়ে প্ৰত্যেকটো চেণ্টাৰতে, আপডেটবোৰ ঠিক তেনেকুৱাই। গতিকে ডেইলি আৰু আপডেট দিব, হয়তো যিমান পাৰোঁ মই চেষ্টা কৰিম। কিবা যদি নতুনকৈ যদি কিবা কথা তথ্য গম পাওঁ, বোলে আজি ফিজিকেলটো এনেকুৱা হ'ল, আগতে এনেকুৱা হৈছিল, এইবাৰ এনেকুৱা হ'ল, সেইটো হিচাপত যিমান পাৰোঁ তেতিয়ালৈ দিমগৈ। কিন্তু এইটো হিচাপত ডেইলি যে আপডেট নিদিওঁ, আজি ফিজিকেল তেনেকুৱা, তেনেকুৱা। বাকী গম পাইছে আজি ফিজিকেলৰ কেণ্ডিডেটো আজি দিনক দিনে মানে বৃদ্ধি পাইছে। কোনোবা দিনাখন 900 আহিছে, কোনোবা দিনাখন 1000 আহিছে, কোনোবা দিনাখন 1200 আহিছে। তাৰে ভিতৰত পাছ ফেইল সেইটোতো আছেই। আৰু কিছুমান আকৌ ৰানিং কোৱালিফাই কৰাৰ মানে ধৰি লোৱা এটা গ্ৰুপত যদি 300 দিছে, তাৰে ভিতৰত যেনিবা তোমাৰ কিমান 200টামান যদি পাছ কৰিল, 100 ফেইল কৰিল, 100 ৰানিঙত আউট হ'ল। আৰু যি 200 তোমালোকৰ ৰানিঙত পাছ কৰিছে, তাৰে ভিতৰত হয়তো 40 বা 50 বা 60, 70জনমান হাইট চিষ্টত ওলাই যায়। তেওঁলোকো নলয়, কিছুমান NXR আনে, NXR যাৰ একেবাৰে হাইটটো বেছি তেওঁলোককতো NXR থকা নথকা ইমান প্ৰয়োজন নাথাকে, কিন্তু NXRটো থাকিলে ভাল। কিন্তু কিছুমান NXR নিবলৈ পাহৰে। গতিকে ৰানিঙত যদি যিকোনো এটা গ্ৰুপত 100 পাছ কৰিছে, সেই 100ৰ ভিতৰত হাইট চেষ্টটো কিছুমান ওলাই গৈছে।
গতিকে সেইটো হিচাপত মানে পাছ কৰাৰ সংখ্যা মানে 50-50 এতিয়া চলি আছে। আৰু যিটো এতিয়া আমাৰ মেডিকেল হ'বগৈ, আমাৰ ছেপ্টেম্বৰ শেষৰ ফালে মেডিকেলৰ আপডেট আহি যাব। একদম মেডিকেলতো ইমান টাফ নহ'ব, ইমান বিশেষ একো তেনেকুৱা নহয়। মেডিকেলৰ কাটঅফো খুব কমেই যাব আৰু ফাইনেল মেৰিটৰ কাটঅফটো বহুত কমেই যাব। এতিয়া আজিৰ তাৰিখত যিমান কেণ্ডিডেটৰ ফিজিকেলৰ ডেট পৰিছে, মেডিকেলৰ ডেট পৰিবগৈ, বাকী সকলোকে কৈছোঁ বহুতৰে নাম আহিব মেৰিটত। এবাৰ নামটো অহা যথেষ্ট সম্ভাৱনা আছে SSC GD। তোমালোকে খালি ক্লিয়াৰ কৰা ফিজিকেলসমূহ, বাকী ভগৱানৰ ওপৰত সকলোবিলাক এৰি দিয়া। মেডিকেলটো সকলোবিলাক ঠিক হওক সেইটোৱে বিচাৰিছোঁ, আৰু ফাইনেল মেৰিটতো নাম আহক সেইটোৱে কামনা কৰিছোঁ। আৰু নাম অহাৰ চান্স এই বহু গুণে আছে। এইবাৰ ফাইনেল মেৰিটত নাম অহাৰ বহু গুণে চান্স আছে, কাৰণ পষ্টৰ সংখ্যা বেছি, কাটঅফ ফিজিকেলৰ পৰাই কমেই গৈছে। গতিকে নিশ্চয় বুজি পাইছা, ফাইনেল মেৰিটৰ কাটঅফো কমেই যাব। এতিয়া খালি জাষ্ট তোমালোকে ফিজিকেলটো ক্লিয়াৰ কৰা, মেডিকেলৰ আপডেটো আহি থাকিব। আৰু নেক্সট এটা ভিডিঅ'ত অহাকালিলৈ হয়তো মই ছোৱালীৰ ওপৰত এটা A to Z আপডেট দিম, ছোৱালীবিলাকে জানিব বিচাৰি আছে। গতিকে তোমালোকে সেই ভিডিঅ'টোলৈ ৱেইট কৰা। গতিকে আজি এই ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ। ধন্যবাদ। জয় অসম।